নামঘৰত চোৰৰ লুটপাট। নাজিৰাৰ শিমলুগুৰি বালিগাঁও বৰ নামঘৰৰ দানপাত্ৰৰ ধন লুটপাট কৰি উধাও চোৰ। পৰিয়ালৰ ভৰণ পোষণৰ তাগিদাতে হওক অথবা চৰিত্ৰ প্ৰভৃতিৰ চাৰিটি গুণৰ কাৰণতে হওক চোৰে ভগৱানক উপাসনা কৰা গুৰুগৃহও এৰি দিয়া নাই। যোৱা নিশা নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাৰ ৰমণীগাঁও পঞ্চায়তৰ অন্তৰ্গত সোণাপুৰ বালিগাঁৱৰ বৰ নামঘৰত চোৰে চলালে লুটপাট। পুৱা নামঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ সেই নামঘৰীয়া হৈ পৰে হতভম্ব। নামঘৰৰ গুৰু আসনকে ধৰি আচবাব লণ্ডভণ্ড দান পাত্ৰ দেখা নাপায় নামঘৰীয়া গৰাকীয়ে সমীপৰ ৰাইজক অৱগত কৰাৰ লগতে শিমলুগুৰি আৰক্ষী থানাৰ আৰক্ষীক খবৰ দিয়ে। ভক্ত প্ৰাণ ৰাইজৰ দান অৰিহণা প্ৰায় 25,000 অধিক টকা জমা থকা নামঘৰৰ দান পাত্ৰটো লৈ উধাও হয় চোৰ। নামঘৰৰ কিছু নিলগত খালী দান পাত্ৰটো পেলাই থৈ তাত থকা ধন লৈ উধাও হয় চোৰ। সম্প্ৰতি শিমলুগুৰি আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, অসম ৰিপৰ্ট। আজি আমাৰ হৰি মন্দিৰত ৰাতিৰ ভিতৰতে চুৰ হ'ল। এতিয়া তেনেকৈ বাকী বস্তু একো নিয়া নাই, প্ৰায় পইচা কেইটামান আছিল সেইকেইটা লৈ গ'ল। কিমানমান টকা আছিলে? প্ৰায় 25,000 টকা হ'ব। বাকী বস্তু একো নাই। এই খুচুৰা পইচা অলপমান আছিলে সেইখিনি থাকি গ'ল। মানে খুচুৰা পইচা নিয়াই নাই, পইচাকেইটাহে মৃতৰ পইচাকেইটাহে নিলে। আৰু এতিয়া সেই দান পাত্ৰটো লৈ গৈ যিডোখৰ জেগাত পেলালে সেইডোখৰ জেগাটো তেওঁলোকে মানে বেয়া কৈ থৈ গ'ল, লেট্ৰিন চেট্ৰিন কৰি গৈছে।